নমস্কাৰ। বিশেষ সাহিত্যিকৰ নৱকান্ত বৰুৱা মই কৈছোঁৱেই যে নৱকান্ত বৰুৱাৰ কবিতাৰ ওপৰত কিন্তু আপোনালোকৰ এটা বা দুটা কুৱেশ্যন নিশ্চিতভাৱে আহিব। অলপ টান বুলি ভবা সাধাৰণতে মই প্ৰশ্ন উত্তৰ দিব লৈছোঁ, বাকীখিনি আপোনালোকে চাব কাৰণ সময় নাটনি। সম্ৰাট কবিতাটোত কেনেদৰে আধুনিকতাবাদী ধাৰণা ফুটি উঠিছে আলোচনা কৰক। বা নৱকান্ত বৰুৱাৰ কবিতাতনো কেনেদৰে আধুনিকতাবাদী ফুটি উঠিছে সেই বিষয়ে লিখিব পাৰিব। নৱকান্ত বৰুৱাৰ কবিতা সম্ৰাটত বহুকেইটা দিশত আধুনিকতাবাদী ধাৰণা ফুটি উঠিছে। আধুনিক কবি হিচাপে তেওঁৰ কবিতাত সমসাময়িক সমাজ ব্যৱস্থা, ইতিহাস, ভাৰতীয় উপনিষদীয় চিত্ৰ বা চিন্তা আদৰ্শৰ লগতে নব্য আদৰ্শই স্থান লাভ কৰা দেখা যায়। সম্ৰাট কবিতাত আধুনিক চিন্তাৰ প্ৰকাশ ঘটিছে। প্ৰকৃততে মহাভাৰতীয় চৰিত্ৰ হ'লেও সম্ৰাটৰূপী মহাভাৰতৰ ধৃতৰাষ্ট্ৰ চৰিত্ৰৰ মাজেৰে আধুনিক জীৱনৰ ক্লিবত কবিতাটিত প্ৰকাশিত হৈছে। কবি হিচাপে সময় সচেতন কবি নৱকান্ত বৰুৱা। সেয়ে তেওঁ কবিতাটিৰ মাজেৰে অতীত আৰু বৰ্তমানৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে। ধৃতৰাষ্ট্ৰৰ মনৰ কথাৰ মাজেৰে বৰ্তমান সময়ৰ ছবি কবিতাটোত তুলি ধৰি আধুনিক কবিতাৰ অন্যতম বৈশিষ্ট্য কালচেতনা সুন্দৰভাৱে তুলি ধৰিছে। সম্ৰাট কবিতাটোৰ ধৃতৰাষ্ট্ৰৰ জীৱনৰ সৈতে আধুনিক সমাজ বা ৰাষ্ট্ৰ ব্যৱস্থাক বৰ্ণনা কৰিছে। কবিতাটিৰ মাজেৰে বৰ্তমান সমাজ ব্যৱস্থাৰ উদ্বেগপূৰ্ণ জীৱনশৈলী তথা ৰক্তাক্ত সংগ্ৰামৰ চিত্ৰ ফুটি উঠিছে। মই মেইন পইণ্টকেইটা কৈ দিছোঁ। কবিয়ে কবিতাটোৰ জৰিয়তে আধুনিক সমাজ ব্যৱস্থাৰ জটিল কুৎসিত ব্যৱস্থাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে। আধুনিক মানুহৰ সহজাত চাতুৰ্যৰ প্ৰতি তেওঁ অনাস্থা প্ৰকাশ কৰিছে। আধুনিক ৰাষ্ট্ৰ আৰু মানুহবোৰ যেন অমানৱীয় হৈ পৰিছে। ৰাষ্ট্ৰ আৰু মানুহৰ এনে অসহায় অৱস্থাক সম্ৰাট কবিতাৰ জৰিয়তে ফুটাই তুলিছে। বিজ্ঞানৰ ন সৃষ্টি, পুঁজিবাদ আদিয়েই আধুনিকতাৰ সৃষ্টিৰ কাৰণ। আধুনিকতাবাদত মই আগৰ আপোনালোকৰ কাকতখনত কৈ গৈছোঁ যে কেনেকৈ আধুনিকতাবাদৰ জন্ম হৈছিল বা আধুনিক সময়ে মানুহৰ জীৱনলৈ কঢ়িয়াই অনা দুৰ্যোগ, বেদনা, একাকিত্ব সম্ৰাট কবিতাৰ জৰিয়তে ফুটাই তোলাৰ চেষ্টা কৰিছে। কবিতাটিত এফালে ধৃতৰাষ্ট্ৰৰ বুদ্ধিৰ প্ৰাচুৰ্য আৰু আনহাতে তেওঁৰ হৃদয়বৃত্তিৰ শোচনীয় দৰিদ্ৰ স্বৰূপটোৱে আধুনিক ধনী মানুহৰ অন্তৰত লুকাই থকা দুখবোধকে ফুটাই তুলিছে। কবিতাটিত ধৃতৰাষ্ট্ৰ এজন সম্ৰাট হ'লেও তেওঁ ক্লিব কিন্তু বুদ্ধিহীন নহয়। কিন্তু তেওঁ সেই বুদ্ধি ৰাষ্ট্ৰৰ হিতৰ বাবে প্ৰয়োগ কৰা নাই, যাৰ ফলত ৰাষ্ট্ৰ সত্তাও ক্লিব হৈ পৰিছে। ৰাষ্ট্ৰ আৰু প্ৰজাৰ মাজত সম্পৰ্ক শেষ হৈছে। ইয়াৰ জৰিয়তে তেওঁ আধুনিক বিভ্ৰান্ত ৰাজনীতি, মনুষ্যত্বহীন ৰাষ্ট্ৰ ব্যৱস্থাৰ ছবি ফুটাই তুলিছে। এক কথাত কবি নৱকান্ত বৰুৱাই সম্ৰাট কবিতাৰ জৰিয়তে আধুনিক সময়ৰ ছবি তুলি ধৰিছে। অতীতৰ মাজেৰে বৰ্তমানক দাঙি ধৰাৰ যি কাব্যিক উপস্থাপন, তাৰ মাজেৰে আধুনিকতাবাদী ধাৰণা প্ৰতিফলিত হৈছে। এনেধৰণৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।